হেল্ল', ৰাতি 10টা বাজিছিলে। বাছৰ দেউতাকে বিয়াৰ গিফ্ট পেক কৰি আছিলে। মই তাৰে ভিডিঅ' এটা কৰি ৰাখিলোঁ। যিহেতু বিয়া আছিলে, এইফালে বিয়া খাবলৈ বুলি পিছদিনা আহিলোৱেই। বিয়াৰ গিফ্টটো এইটোৱেই আছিলে। তাৰপিছত চুলিখিনি মেলি আহিছিলোঁ বোলো, ইমান গৰম হোৱা দেখি বাটতে আকৌ বান্ধি ল'লোঁ। এইফালে বিয়াঘৰ পাই গ'লোহি। বিয়াঘৰ পাই আকৌ কফি একাপ খাই ল'লোঁ। যিহেতু বাছু লগৰ মানে কিনো, বাছুতকৈ সৰু হয়, তাইৰ তুলনি বিয়া। এইফালে আকৌ মৰম লগা কইনাজনী এগৰাকীয়ে হয়। যিহেতু খুব কম বয়সতে তাই বিয়া হৈছে। তাৰপিছত মই ভাবিছোঁ বিয়া গিফ্টটো তাইক দি দিওঁ। যিহেতু কণমানিজনীয়ে বিয়া গিফ্টটো দাঙিবই পৰা নাই। যিহেতু অলপ গধুৰো আছিলে, সেয়েহে তাই দঙাটো অকণমান সম্ভৱো নহয় জানো। তাৰপিছত আমি আকৌ মানে সকলো অপেক্ষাত বহি আছোঁ, কাৰণ মানুহজনৰ লগৰ সকলোবিলাক আহিব। গোটেইখিনি আহি একেলগে মানে খাম বুলি আৰু অপেক্ষাত বহি থকা হৈছে। এইফালে আকৌ কণমানিটোৱেইতো মৰম লগা কণমানিটো। এইফালে বাছো দেখিছে। তাৰপিছত মানে সকলোখিনি আহিলে একেলগে লগ পাম নহয় জানো। যিহেতু মোৰ লগৰ ফ্ৰেণ্ড এজনীও আহিব বুলি তাই অপেক্ষাত ৰখি আছিলে। এইফালে পাই গ'লহি। এইগৰাকী মোৰ স্কুল ফ্ৰেণ্ড আছিলে দেই। আমি আগতে দুইজনী মানে একেলগে পঢ়িছিলোঁ। তাইও পদুমণি ফালে বিয়া হ'ল, ময়ো কমাৰবন্ধা ফালে বিয়া হ'লোঁ। তাৰপিছত সেই বিয়াতে যি লগ পাইছোঁ আৰু লগ পাই দুইজনী মানে বহুত ভাল লাগিলে। তাৰপিছত তাই অহাৰ পাছতহে আমি গোটেইগাল মিলি একেলগে খাইছোঁ আৰু। বহুত দিন স্কুলো যোৱা নাছিলোঁ। তাৰপিছত খাই বৈ আহি এইফালে ঘৰমুৱা হ'লোঁ। বাটতে এওঁলোকক বিদায় দি আমিও ঘৰলৈ বুলি আহিলোঁ। বাই বাই।